নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে চাওক এখন কি লৈ আহিছোঁ। এখন চাওক, এখন দেখিছে, এখন চাই লওক আপোনালোকে ভালদৰে। এইখন হৈছে লামডিঙৰ উপহাৰ কুপনৰ টিকেট। এখন হ'ল উপহাৰ কুপন, লামডিঙৰ হয়। আৰু এখন চাওক কিমান ডাঙৰ এখন বহী এখন দেখিছে, এখন চাওক। আৰু ইয়াত আছে আপোনালোকৰ ভাগ্য। আৰু ইয়াত প্ৰথম পুৰস্কাৰ হিচাপে কি আছে আপুনি নিশ্চয় দেখিছে। চাওক প্ৰথম পুৰস্কাৰত কি আছে মই আপোনাক ধুনীয়াকৈ এবাৰ দেখাই দিব বিচাৰিছোঁ। আৰু ইয়াৰ টিকেটৰ মূল্য হৈছে মাত্ৰ 200 টকা। চ' লামডিঙৰ উপহাৰ কুপনৰ খেলৰ টিকেট অলৰেডি মোৰ হাতত আহি পৰিছে। যিসকলে নেকি এতিয়ালৈকে লওঁ বুলি ভাবি আছে, যদি এতিয়ালৈকে লোৱা নাই, তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ স্ক্ৰীণত যিটো মোৰ হোৱাটছএপ নাম্বাৰ দিছোঁ, এই হোৱাটছএপ নাম্বাৰত আপোনালোকে মোক যোগাযোগ কৰক, ফোন কৰক, হোৱাটছএপ কৰক, আৰু আপোনালোকে লগে লগে ইয়াৰ পৰা টিকেট ক্ৰয় কৰিব পাৰিব, ঠিক আছে। আৰু এইবাৰ আপোনালোকৰ ইয়াত 100টা প্ৰাইজ দিয়া হৈছে, পুৰস্কাৰ 100টা পুৰস্কাৰ দিয়া হৈছে। আৰু আপোনালোকে চাওক পুৰস্কাৰখিনি এবাৰ চাই লওক কিমানখিনি পুৰস্কাৰ দিয়া আছে। এখন খুব ডাঙৰ খেল হ'বলৈ গৈ আছে। চ' ভিডিঅ'টোত মই আপোনাক ডিটেইলছত বুজাই কৈ আছোঁ কেতিয়াকৈ টিকেট, কিমান দিনৰ ভিতৰত টিকেট শেষ হ'ব, লগতে আপোনালোকৰ খেলখন কেতিয়াকৈ অনুষ্ঠিত কৰা হ'ব, গোটেইখিনি ডিটেইলছত মই বুজাই ক'ম। গতিকে আপোনাৰ ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনাক ভালদৰে চাই যাওক। আৰু ভিডিঅ'টো চাই আপুনি কেনেকুৱা পায় প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা মই উপহাৰ কুপন খেলৰ ভিডিঅ' দিওঁ আপোনালোকে চাবলৈ পাব। লগতে আৰু এটা কথা মই আপোনাক কৈ থ'ম, অহা 12 মে' তাৰিখত লখিমপুৰ নাৰায়ণপুৰত এখন উপহাৰ কুপন খেল হ'বলৈ গৈ আছে, যিখনৰ কুপনৰ মূল্য হৈছে মাত্ৰ 50 টকা। চ' সেইখনৰ কুপন অলৰেডি মোৰ লগত এভেইলেবল আছে, টিকেট এভেইলেবল আছে। যদি এতিয়ালৈকে লোৱা নাই, আপোনালোকে ল'ম বুলি যদি ভাবি আছে, তেতিয়াহ'লে মোক যোগাযোগ কৰি টিকেট ল'ব পাৰিব, ঠিক আছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই ক'বলৈ গৈ আছোঁ লামডিঙৰ বিষয়ে, লামডিঙৰ উপহাৰ কুপন বিষয়ে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই লওক। তেনে বন্ধুসকল, বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ লামডিঙৰ উপহাৰ কুপন। আৰু এখন চাওক কুপনখিনি, এখন চাওক লামডিঙৰ উপহাৰ কুপন। আৰু খেলখন খুব সোনকালে হ'বলৈ গৈ আছে, সোনকালে মানে ইমানো সোনকালে নহয়, কাৰণ আৰু এইখন খেলৰ টিকেট আপোনালোকে জানে খেলৰ মানে 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰত টিকেট শেষ হৈ যায়, হাহাকাৰ লাগি যায় টিকেটৰ কাৰণে। এইখনৰ টিকেট তেতিয়ালৈকে খেলৰ আগমুহূৰ্তলৈকে নাপায়। কাৰণ এতিয়া চাওক আপোনালোকে ভাবিব পাৰে যে খেলখনৰ বহুত টাইম আছে, পাছলৈ টিকেট ল'ম, কিন্তু সেইটো যদি আপোনালোকে ভাবি আছে তেতিয়াহ'লে ভুল ভাবি আছে। কাৰণ কিমান টাইমলৈকে আপোনালোকে টিকেট নাপাব, খেলৰ টাইমলৈকে আপুনি টিকেট কেতিয়াও নাপাব। গতিকে এতিয়ালৈকে যদি টিকেট লোৱা নাই, লৈ লওক সোনকালে। আপোনালোকৰ ভিডিঅ'ৰ স্ক্ৰীণত মোৰ হোৱাটছএপ নাম্বাৰটো শ্ব' হৈ আছে, সেই হোৱাটছএপ নাম্বাৰত আপোনালোকে যোগাযোগ কৰি টিকেট লৈ ল'ব পাৰিব। আৰু টিকেটৰ মূল্য হৈছে মাত্ৰ 200 টকা। এখন চাওক ইয়াত লিখা আছে টিকেটৰ মূল্য আছে মাত্ৰ 200 টকা। আৰু ইয়াত আপোনালোকৰ পুৰস্কাৰসমূহ আপোনালোকে চাই লওক। এইটো হৈছে বেক চাইডৰ খিনি পুৰস্কাৰখিনি, ইয়াত আপোনাক সকলোখিনি দিয়া আছে ধুনীয়াকৈ। এইখিনি হৈছে বেক চাইডৰ পুৰস্কাৰ, আৰু ফ্ৰণ্ট চাইডৰ পুৰস্কাৰ এইখিনি চাওক এইখিনি। আৰু টিকেটৰ দাম হৈছে মাত্ৰ 200 টকা। এইবাৰ আগত 150 টকা আছিলে, এতিয়া 200 টকা কৰি দিছে। আৰু মোৰ লগত এতিয়া আপোনাৰ 3 আৰু 4 চিৰিজৰ কুপন এভেইলেবল আছে। আৰু কেইদিনমানৰ পিছত আপোনাৰ 5, 6 বা 7ৰ টিকেট আহি যাব, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু খেলখনৰ আপোনাৰ টাইম ডেট মই সকলোবিলাক আপোনাৰ ডিটেইলছত বুজাই কৈ আছোঁ, ভিডিঅ'টো স্কিপ নকৰিব, চাই গৈ থাকক। আৰু ইয়াত চাওক পুৰস্কাৰসমূহ, প্ৰথম পুৰস্কাৰ কি আছে, ছেকেণ্ড পুৰস্কাৰ কি আছে, থাৰ্ড পুৰস্কাৰ কি আছে, গোটেইখিনি মই আপোনাক এতিয়া ধুনীয়াকৈ কৈ আছোঁ, ঠিক আছে। চাওক ইয়াত প্ৰথম পুৰস্কাৰ হিচাপে আছে 2 কোটি টকীয়া উপহাৰ, যিখনৰ যিটো পুৰস্কাৰ হৈছে ৰেঞ্জ ৰ'ভাৰ। আৰু 2 নম্বৰ পুৰস্কাৰ আছে BMW, 3 নম্বৰ পুৰস্কাৰ আছে ফৰচুনাৰ, 4 নম্বৰ পুৰস্কাৰত আছে আপোনাৰ JCB, 5 নম্বৰ পুৰস্কাৰত আছে টাটা ডাম্পাৰ, 6 নম্বৰ পুৰস্কাৰত আছে আল্ট্ৰা বাছ, 7 নম্বৰ পুৰস্কাৰত আছে মহেন্দ্ৰা থাৰ, আৰু 8 নম্বৰ পুৰস্কাৰত আছে আপোনাৰ টাটা পাঞ্চ, 9 নম্বৰ পুৰস্কাৰত আছে মাৰুতি ছুইফ্ট, 10 নম্বৰ পুৰস্কাৰত আছে টাটা টিয়াগো, 11 নম্বৰ পুৰস্কাৰত আছে ৱেগেনাৰ, আৰু 12 নম্বৰ পুৰস্কাৰত আছে মাৰুতি চেলেৰিঅ, ঠিক আছে। এইখিনি আছে আপোনাৰ 4 হুইলাৰ। তাৰপিছত আপোনাৰ বেক চাইডৰ এতিয়া পুৰস্কাৰসমূহ মই আপোনাক কৰিছোঁ। ইয়াত চাওক 13 নম্বৰ পুৰস্কাৰত আপোনাৰ আছে এভেঞ্জাৰ, ঠিক আছে। 13 নম্বৰৰ পৰা ধৰি আপোনাৰ 17 নম্বৰ পুৰস্কাৰলৈকে আপোনাৰ এভেঞ্জাৰ থাকিব। আৰু 18 নম্বৰ পুৰস্কাৰৰ পৰা ধৰি আপোনাৰ 37 নম্বৰ পুৰস্কাৰলৈকে, অৰ্থাৎ 37 নম্বৰ পুৰস্কাৰলৈকে আপোনাৰ থাকিব TVS এণ্ট্ৰক স্কুটি, ঠিক আছে। চাওক কিমানখিনি পুৰস্কাৰ দিয়া হৈছে। তাৰপিছত আপোনাৰ 38ৰ পৰা 38 নম্বৰ পুৰস্কাৰৰ পৰা আপোনাৰ য়ামাহা জেডাৰ থাকিব 47লৈকে। 38ৰ পৰা 47লৈকে আপোনাৰ থাকিব য়ামাহা জেডাৰ।
তাৰ পিছত 48 ৰ পৰা আপোনাৰ থাকিব টিভিএছ জুপিটাৰ আৰু টিভিএছ জুপিটাৰ থাকিব আপোনাৰ 70 লৈকে অৰ্থাৎ 70 নম্বৰ পুৰস্কাৰলৈকে 48 ৰ পৰা 70 নম্বৰ পুৰস্কাৰলৈকে 70 লৈকে আপোনাৰ থাকিব টিভিএছ জুপিটাৰ এনেকুৱা আপোনালোকৰ ইয়াত পুৰা হেভি পুৰস্কাৰ দি আছে আপোনালোকে চাওক পুৰস্কাৰখন চালক পুৰা 100টা পুৰস্কাৰ খেলাব লগতে এজেন্ট প্ৰাইজো আছে এজেন্ট প্ৰাইজ যিসকলে নেকি টিকেট চেল কৰি আছে বা যিসকল এজেন্ট হয় সেইসকলৰ পুৰস্কাৰ আছে আৰু এই খেলখনৰ আপোনাৰ বুকখন আপোনালোকে চাই লওক ধুনীয়াকে আৰু সকলো এখন কোনো ফেক নহয় আপোনালোকে সিল মোহৰটো চাই ল'ব পাৰে সিল মোহৰ সদায় চাব আৰু এইবিলাক অলৰেডি আপোনালোকৰ এতিয়া টিকেট চেল হৈ আছে খুব সোনকালে খেলখন হ'বলৈ গৈ আছে খেলৰ টাইম আৰু ডেট মই সেইখিনি এতিয়া আপোনাক মই কৈ দিব বিচাৰিছো খেলৰ ডেট হৈছে অৰ্থাৎ খেল খেলোৱা দিনটো হৈছে 10 ছেপ্টেম্বৰ 2024 অৰ্থাৎ এই আহি থকা ছেপ্টেম্বৰ মাহত আপোনাৰ 10 তাৰিখে খেলখন অনুষ্ঠিত কৰা হ'ব আৰু খেলৰ জেগা হৈছে চিতলাবাৰী প্ৰাইমেছ লামডিং ঠিক আছে লামডিঙৰ হয় আৰু টাইমিং হৈছে টাইমিংটো ইয়াত দি দিছে 2টা অৰ্থাৎ আবেলি 2টা বজাত খেলখন অনুষ্ঠিত কৰা হ'ব আৰু এতিয়া হয়তো বহুতে ভাবিব পাৰে যে ইমান দিন এতিয়াও খেলৰ বাবে বাকী আছে তো টিকেট কেইদিনমানৰ পাছত ল'ম সেইসকলক মই কৈ দিছো চাওক আপোনালোকে যদি খেলখনৰ যদি টিকেট যদি পিছত যদি ল'ম বুলি ভাবি আছে তেতিয়াহ'লে কিন্তু আপুনি টিকেট নাপাব কাৰণ এই খেলখনৰ টিকেট খুব সোনকালে শেষ হৈ যায় অলৰেডি আমাৰ পৰা কেইবাখনো টিকেট অলৰেডি শেষ হৈছে আৰু 1 আৰু 2 সিৰিজৰ টিকেট অলৰেডি শেষ হৈছে অফিচতো শেষ হৈছে গতিকে আপোনাৰ 1, 2 সিৰিজৰ টিকেট পটককে নাপাব আপোনালোকে এতিয়া 3, 4, 5 ৰ এনেকুৱা টিকেট পাব এতিয়া অৰ্থাৎ মোৰ লগতো এতিয়া আপোনাৰ 3 আৰু 4 সিৰিজৰ টিকেট এভেইলেবল হৈ আছে টিকেটৰ দাম হৈছে মাত্ৰ 200 টকা আৰু খুব ধুনীয়া ধুনীয়া পুৰস্কাৰ আছে আপোনালোকে যদি এতিয়ালৈকে টিকেট লোৱা নাই লৈ ল'ব পাৰে স্ক্ৰীনত আপোনাৰ হোৱাটছএপ নম্বৰ শ্ব' হৈ আছে আৰু খেলখন খেলোৱা হৈছে সাৰ্বজনীন চিতলাবাৰী ডেভেলপমেণ্টৰ ফালৰ পৰা খেলখন খেলোৱা হৈছে ঠিক আছে খেলৰ টাইম হৈছে 2টা বজাত ডেট হৈছে আপোনাৰ 10 ছেপ্টেম্বৰ তো খুব সোনকালে খেলখন হ'বলৈ গৈ আছে আপোনালোকে যদি এতিয়ালৈকে লোৱা নাই টিকেট সোনকালে লৈ লওক হোৱাটছএপ কৰক আপোনাৰ টিকেট ইয়াৰ পৰা এতিয়া সোনকালে ল'ব পাৰিব ঠিক আছে লগতে এতিয়া মই আপোনাক এটা কথা কৈ থওঁ মে মাহৰ 12 তাৰিখে এখন উপহাৰ কুপন খেল হ'বলৈ গৈ আছে যিখন খেল আপোনাৰ লখিমপুৰ নাৰায়ণপুৰত হ'বলৈ গৈ আছে যিখিনি বিকলাংগ মানুহ আছে সেই মানুহখিনিৰ বাবে খেলখন খেলুৱা হৈছে গতিকে সেইখন খেলৰ টিকেটৰ মূল্য হৈছে মাত্ৰ 50 টকা সেইখনৰ যদি আপুনি টিকেট লোৱা নাই লৈ ল'ব পাৰে মই আপোনাক টিকেটখন দেখাই দিছো টিকেটখন আপোনাৰ এনেকুৱা হ'ব সেইখনৰ দাম হৈছে 50 টকা আৰু চাওক ইয়াত আপোনাৰ 50 টকাত আপোনাৰ 10টা পুৰস্কাৰ দিয়া আছে ধুনীয়াকে মই আপোনাক ধুনীয়াকে দেখাই দিছো এই চাওক ইয়াত আপোনাৰ 10টা পুৰস্কাৰ দিয়া আছে আৰু 50 টকা টিকেটৰ মূল্য মাত্ৰ আৰু খেলখন অনুষ্ঠিত হ'বলৈ গৈছে 12 মে তাৰিখে যদি এখনৰ খেলৰ টিকেট যদি আপুনি ল'ব বিচাৰে হোৱাটছএপ কৰিব লৈ ল'ব পাৰিব ঠিক আছে সব বন্ধুসকল আজি ভিডিঅ'টোত মই আপোনাক ক'লো লামডিঙৰ উপহাৰ কুপন খেলৰ বিষয়ে সো টিকেট সোনকালে লৈ ল'ব পাৰে এভেইলেবল আছে সো আজিৰ ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপুনি ভিডিঅ' চাই ভাল পাইছে সো এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' পাই থাকিবলৈ সো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰি দিব যেতিয়া নেকি এনেকুৱা মই নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' দিওঁ সো আপোনালোকে চাবলৈ পাব ঠিক আছে তেনে বন্ধুসকল আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ' সৈতে মই আপোনালোকক লগ পাম বাই